গুড মৰ্ণিং এভৰিৱান। এয়া ছানডে ৰাতিপুৱা উঠি অকণমান মাক হেল্প কৰি দিলোঁ আৰু মাইনাৰ পৰা দেউতাৰ লগত নামঘৰত সোমাইছে। তাৰপিছতে মাইনাক ভাত কেইটামান খুৱাই ল'লোঁ আৰু এতিয়া আমি যাম দাদাহঁতৰ ঘৰলৈ, কাৰণ দাদাহঁতে নতুনকৈ ঘৰ বনাইছে আৰু ঘৰ লোৱা পাতিছে আজি। মামাহঁতো আহিব, খুব ভাল লাগি আছে সেইটো কাৰণে। আৰু আমি গাড়ীত বহি লৈছোঁ আৰু যাবলৈ পূৰা ৰেডি হৈ লৈছোঁ। আৰু আমি আহি পাই গ'লোঁ দাদাৰ ঘৰ। ফাইনেলি আহি পাই গ'লোঁ। আৰু এইটো হ'ল দাদাহঁতৰ ঘৰ। ফাৰ্ষ্ট ফ্ল'ৰটো দাদাহঁত থাকিব আৰু গ্ৰাউণ্ড ফ্ল'ৰটো সম্পূৰ্ণ ভাড়া দিব। 3টা ফেমিলিৰ সেয়া বনাইছে। আৰু আমি আহি পাই গ'লোঁ। এয়া দৰছিল দাদাৰ ল'ৰা, সি আমাক দেখি খুব ভাল পাইছে। নাম চাম আৰম্ভ হৈছে, বাহঁতো আহি পালে, বা ভিনদেউ আৰু ওচৰৰ কোনোবা আহিছে। আৰু এয়া পূৰা চিল্ডাৰ পাৰ্টি হৈ গৈছে। সিহঁতে লগ পাই খুব ভাল পাইছে। আৰু আমি ভাত পানী খাই ল'লোঁ। মাহী মহা মা, এয়া মাহী মামী মামা চব একেলগে বহিছোঁ আমি। এয়া গৌতম ভিনদেউ চবে একেলগে খাই ল'লোঁ। আৰু তাৰপিছত সকলোৱে ক'লে বাহঁতৰ ঘৰত যাওঁ। বাহঁতৰ ঘৰত আহি আকৌ চাহ তাহ খালোঁ। মামাহঁতো যিহেতু মঙললৈ ৰিটাৰ্ণ হ'ব, গতিকে ইয়াতে চাহ খাই এতিয়া যাবলৈ ওলাইছে। আৰু আজিৰ মিনি ভ্লগটো সামৰিছোঁ। বাই বাই।